হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালেই নিশ্চয়। আৰু আহিলোঁ মই আজি আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ, আৰু সকলো লোকে মোৰ চেনেল আইজ গগৈ ফালৰ পৰা স্বাগতম জনালোঁ। এতিয়া আৰু কাম বন মানে কি, ৰাতিপুৱাটো ছুটিয়ে নাইও, ভাত পানী বনাই খুৱাই বুৱাই পঠিয়ালোঁ বাৰু বাকী দুজনক। এতিয়া মই খাবলৈ আছে, মোৰ আৰু কাম বাকী আছে, কাম দুটামান কৰি লওঁ, তাৰপিছত আৰু ভাত খাম হা। আকৌ লগ পাই আছোঁ আপোনালোকক। এয়া কাম বনকেইটা কৰি এটালোঁ, মানে কি পানী আনিব লাগে, চাপ্লাই পানী ধৰিব লাগে, টিউবেলৰ পানী বেয়া যিহেতু অকণমান আঁতৰৰ পৰা আনিব লাগে। এই গতিকে আৰু কাম মানে বহুত ৰাতিপুৱা বেছি হয় পানী ধৰাৰ কাৰণে। এতিয়া আৰু ধৰি মেলি এটালোঁ, আনি এতিয়া এয়া ভাতকেইটা বাঢ়ি লৈছোঁ খাবৰ কাৰণে। ভাতকেইটা খাই লওঁ। ঔটেঙা মাছ আৰু ভোল, জহা ভোল আছিলে, জহা ভোলৰ সৈতে মাছ আছিলে, মাছৰ বোলো জোলকে বনাওঁ। ঔটেঙাও আছিলে, ঔটেঙাও দি দিলোঁ। আৰু ভাজি লৈ পেলাই ওলকবি ভাজিলোঁ, আলু আৰু লাই শাক, তিনিওবিধ মানে মিক্স কৰি দিলোঁ। এতিয়া খাই বৈ লওঁ, লৈ মেলি আকৌ নিজে ওলাই যাব লাগিব। টেঙা শাকৰ জোলকণ মানে খাবলৈ বহুত টেষ্টি লাগে, খাই ভালেই পাওঁ। মই সদায় ঔটেঙা শিকালেও ঔটেঙা খাই ভালেই পাওঁ। এতিয়া খাই বৈ লওঁ, তাৰপিছত আকৌ লগ পাম হা। হেল্ল' গাইজ, আকৌ এতিয়া আহিলোঁ দুপৰীয়া আপোনালোকৰ মাজলৈ। এতিয়া দুপৰীয়া ইয়াত খাবৰ কাৰণে এইফালে মূলা আছিলে, মূলা ভাজিছোঁ, আৰু মূলা ইয়াৰ পাতটো ভাজিছোঁ আছে। মানে মূলা পাতটো ধুনীয়া হৈ আছে, বজাৰো হয় বাৰু, কিন্তু লগে লগে চিঙা ঘৰৰ বাৰীত ছিঙি আনি খোৱা নিচিনা হৈছে। একদম পাতটো ধুনীয়া সতেজ। মূলাকে খাম আৰু ইয়াত দিলোঁ, আৰু পিঁয়াজ দিলোঁ, 5 লিটাৰমানো দি দিলোঁ তেল মাৰোঁতে, আৰু আদা ৰচুন অকণমান খুন্দি দি দিব লাগিব। তেতিয়া মানে কি গোন্ধটো ভাল লাগে বেছি, মানে মাংস নবনালেও মাংস বনোৱা নিচিনা লাগে আদা ৰচুন যদি দি দিয়া হয়, যিকোনো চব্জিত। আৰু মই শাকতো দিওঁ, মানে শাকতো দি দিম আৰু এফালে মোৰ মূলা ভাজিকণ হৈ গ'ল, আৰু চালাড অকণমানো বনালোঁ। কি চালাড বনালোঁ বাৰু আপোনালোককো দেখাওঁ। এইয়া চালাড মানে কি, গাজৰ আছিলে, আৰু এই তিয়ঁহ আছিলে এটা, ইয়াত জলকীয়া, কেঁচা জলকীয়া কাটি দিছোঁ, ধনিয়া পাতো 2 কিলোমান আছিলে, আৰু ইয়াতে কি হয়, এই আমৰ আচাৰ, মানে এইটো কিনা আচাৰ হয় আমটো, এই কিনা আচাৰ মানে ইয়াৰ ৰস অকণমানো দি দিলোঁ ইয়াত, খাবলৈ মানে অকণমান বেছি দি ভাল লগাকৈ আৰু দি দিলোঁ। আৰু এইফালে পিঁয়াজ এটাও কাটি ল'লোঁ সৰু সৰুকৈ। এতিয়া হৈ গ'ল, আৰু অলপ পাছতে খাম, আৰু আকৌ লগ পাম, কেতিয়া লগ পাম আৰু হা। দুপৰীয়া ভিডিঅ'টো আৰম্ভ কৰাৰ পিছত মানে কৰিবলৈ নহ'ল, আকৌ এতিয়া একেবাৰে এয়া গধূলিহে আহিছোঁ আপোনালোকৰ মাজলৈ। হেল্ল' গাইজ, একেবাৰে এতিয়া আৰু ভাত পানী বনাইহে আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি মানে কি গধূলিও আৰম্ভ কৰিবলৈ নহ'ল, ভিডিঅ'টো ইমান মানে ঠাণ্ডা লাগিলে, ঠাণ্ডাতে গাটো কিবা লাগিলে, আৰু কেলৈ ঠাণ্ডা লাগিলে নাজানো। ভাত পানীকেইটা বনালোঁ, কথমপি বনাই মেলি আৰু এতিয়া ইয়াক খাবলৈ লৈছোঁ। ভাত একো নাই, আজি ঠাণ্ডা কাৰণে নবনালে, আকৌ দালি, আলু, অমিতা তেনেদৰে একেখনকৈ বনালোঁ, আৰু আলু পিটিকি ল'ম, সেইদৰে খাম। আৰু এতিয়া গধূলি সাঁজটো, গধূলি আৰু এমুঠি খাই বৈ শুই থাকিলে হ'ল, আৰু পেটটো অকণমান আৰু গহীন কৰি, বেছি ইমান এতিয়া ঠাণ্ডাত আৰু বনাই থাকিবলৈও ইচ্ছা নাযায়। ঠাণ্ডাটো মন নাযায়, কেতিয়াবা ধৰি লওক এই গৰম দিনত গৰম বুলিও বনাবলৈ মানে তেনেকুৱা ধৰণৰ হয়। আৰু এতিয়া খাই বৈ লওঁ, লৈ তাৰপিছত আৰু কাঁহী বাতি ধুই মেলো, মানে বহুত সময় হ'বগৈ। আৰু আজিলৈ গুড নাইট, সকলোকে থাকিল, আকৌ অন্য এদিন লগ পাম আৰু অন্য এটা নতুন ভিডিঅ'ত। অ'কে, গুড নাইট, শুভৰাত্ৰি সকলোলৈকে, বাই বাই।